পাইছো এটা ডাঙৰ খবৰ লৈ আহিছো মেয়ৰ নিৰ্বাচনত এবাৰ আম আদমি পাৰ্টিয়ে পৰাস্ত কৰিছে বিজেপিক দুবাৰকৈ ফলাফল ঘোষণা কৰা হৈছে এবাৰ নিৰ্বাচনী বিষয়ে ফলাফল ঘোষণা কৰিছে যে বিজেপি জিকিছে কিন্তু বিজেপি জিকা নাই আসলতে আম আদমি পাৰ্টি জিকিছিল আৰু আম আদমি পাৰ্টি যিগৰাকী প্ৰাৰ্থীয়ে তেওঁ দেশৰ সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিলে সুপ্ৰিম কোৰ্টৰ কাষ চপাত এতিয়া বিজেপি পৰাস্ত হল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিছে ফলাফল পুনৰবাৰ আৰু আপুনি এটা কথা ভাবক দৰ্শকসকল আপুনি যেতিয়া সহায় বিচাৰে যদি আৰক্ষীৰ কাষলৈ যাব আৰু আৰক্ষীয়ে যদি আপোনাক সহায় নকৰে তেন্তে আপুনি ন্যায় ব্যৱস্থাৰ শৰণাপন্ন হ'ব কাৰণ ন্যায় এখন 140 কোটি জনতাক ন্যায় দিবৰ বাবে আদালত আছে ন্যায়পালিকা আছে গতিকে ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস এবাৰ অৰবিন্দ কেজৰিৱালে কৈছে যে বিজেপিৰ অহংকাৰ এতিয়া পতন হৈছে কাৰণ কিয় দেশৰ সুপ্ৰিম কোৰ্টে যদি ফলাফল ঘোষণা কৰিছে তাত যিগৰাকী নিৰ্বাচনী বিষয়া সেই নিৰ্বাচনী বিষয়াই বিজেপিক জিকাবলৈ সেই নিৰ্বাচনী বিষয়াই বিজেপিক জিকাবলৈ 8খনকৈ বেলট পেপাৰত ক্ৰছ মাৰ্ক দিছে তেওঁ অমান্য বুলি ঘোষণা কৰিছে তাৰ পাছত বিজেপি জিকিছে বুলি ঘোষণা কৰিছিলে তেতিয়ালৈকে ঠিকে আছে কিন্তু যিগৰাকী আম আদমি পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ কুমাৰ তেওঁ দেশৰ সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিলে সুপ্ৰিম কোৰ্টে যেতিয়া সকলো ভিজুৱেলছ বিচাৰিলে CCTV ভিজুৱেলছৰ সমগ্ৰ দৃশ্য বন্দী হৈছিলে মেয়ৰ নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ সমৰ্থনত আপে প্ৰাৰ্থী আগবঢ়াইছিলে আৰু সেই মেয়ৰ নিৰ্বাচনত বিজেপি পৰাস্ত হৈছে তাক ক'ব লাগিব সুপ্ৰিম কোৰ্টৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আগত বিজেপিয়ে মুখ ঠেকেচা খাইছে এয়া চিৰন্তন সত্য হৈ গ'ল আৰু সুপ্ৰিম কোৰ্টে আম আদমি পাৰ্টিৰ এগৰাকী প্ৰাৰ্থীক বিজয়ী বুলি ঘোষণা কৰিছে সবিশেষ লৈ আহিছো কিন্তু CCTV ভিজুৱেলছটো চালে আপোনালোকে আচৰিত হৈ পৰিব সবিশেষ লৈ আহিছো মেয়ৰ নিৰ্বাচনত পৰাস্ত হ'ল এইবাৰ বিজেপি দুবাৰ ফলাফল ঘোষণা কৰিছে ৰিজাল্ট দুবাৰ ডিক্লেয়াৰ হৈছে আপ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী ঘোষণা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ন্যায়পালিকা এইবাৰ গণতন্ত্ৰ পুনৰ এইবাৰ জিকিছে আৰু চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে বৃহৎ ৰায় দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড়ৰ বিচাৰপীঠে ঘোষণা কৰিছে আসলতে চণ্ডীগড়ৰ যি মেয়ৰ নিৰ্বাচন আছিলে সেই মেয়ৰ ইলেকশ্যনত আম আদমি পাৰ্টিৰ কেণ্ডিডেটে আসলতে জিকিছিলে আৰু ভোট খেলিমেলি কৰাৰ অভিযোগ উঠিছিল ৰিটাৰ্ণিং অফিচাৰ সেইগৰাকী ৰিটাৰ্ণিং অফিচাৰ তেওঁ অপৰাধ কৰিছে তেওঁক যিমানখিনি কামৰ অধিকাৰ দিয়া হৈছিলে কামৰ অধিকাৰৰ বিপৰীতে তেওঁ কাম কৰিছিলে আৰু কেমেৰাত সকলো দৃশ্য বন্দী হৈছিলে আপ কংগ্ৰেছৰ 8টাকৈ ভোট তেওঁ ক্ৰছ মাৰ্ক দিছে এক্স মাৰ্ক দি দিছে তেওঁ কেনচেল কৰিছিলে কিন্তু ভিজুৱেলছ দেখুওৱা হৈছে CCTV আৰু নীতি বহিৰ্ভূতভাৱে বিজেপি নেতাক দিয়া হৈছিল নিৰ্বাচনৰ দায়িত্ব তেওঁ বিজেপি নেতা আছিলে যিগৰাকী ৰিটাৰ্ণিং অফিচাৰ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছে অৰবিন্দ কেজৰিৱালে আৰু এয়া INDIA গোটৰ বৃহৎ জয় অৰবিন্দ কেজৰিৱালে কৈছে ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয় বিজেপিৰ দৰ্প চূৰ্ণ হৈছে এইবাৰ প্ৰথমে ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি অৰবিন্দ কেজৰিৱালে কৈছে প্ৰথমতে বিজেপিয়ে ভোট চুৰ কৰি জয়ী হৈ আছে এইবাৰ কিন্তু ন্যায়ালয়ে আমাক জয়ী ঘোষণা কৰিছে গণতন্ত্ৰ পুনৰবাৰ জয়ী হৈছে এখন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিক জিকাইছে তাৰ পাছতে অৰবিন্দ কেজৰিৱালে কৈছে বিজেপি আগতে বহু ভোট চুৰ কৰি জিকিছিলে এয়া চণ্ডীগড়বাসী জনতাৰ বিজয় হৈছে চণ্ডীগড়বাসীৰ জনতাৰ বিজয় হৈছে ভোট খেলিমেলি কৰাৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল আৰু দেশৰ সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড়ে সকলো নিৰীক্ষণ কৰিছে মেয়ৰ নিৰ্বাচনত 25% ভোট চুৰি কৰিছিল বিজেপিয়ে বুলি অভিযোগ উত্থাপন কৰিছে আৰু বিজেপিয়ে ভোট খেলিমেলি কৰাটো প্ৰমাণ হ'ল আৰু তাৰে এতিয়া অৰবিন্দ কেজৰিৱালে তুলা ধুনা দিছে বিজেপি আৰু মেয়ৰ নিৰ্বাচনত পৰাস্ত হ'ল বিজেপি আমি CCTV ভিজুৱেলছটো দেখুৱাব বিচাৰিছোঁ আপোনালোকে যি ৰিটাৰ্ণিং অফিচাৰ CCTV ভিজুৱেলছ 8খনকৈ বেলট পেপাৰ ক্ৰছ মাৰ্ক দি দিছিলে আৰু যি বেলট পেপাৰক বিজেপিক জিকাৰ বাবে চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিলে দাবী উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে তেওঁ দাবী কৰিছে যে বিজেপিয়ে পুনৰবাৰ এইবাৰ মুখ ঠেকেচা খাইছে বিজেপিৰ অহংকাৰৰ পতন হৈছে এই দৃশ্যটো চাওক আপোনালোকে এইগৰাকী ৰিটাৰ্ণিং অফিচাৰ মেয়ৰ ইলেকশ্যনৰ ৰিটাৰ্ণিং অফিচাৰ গৰাকীয়ে কলমেৰে ক্ৰছ মাৰ্ক মাৰি 8খনকৈ বেলট পেপাৰ তেওঁ কেনচেল কৰিছে আৰু যেতিয়া সুপ্ৰিম কোৰ্টৰ ওচৰত আম আদমি পাৰ্টিৰ কেণ্ডিডেটজন গ'ল অভিযোগ দাখিল কৰিলে তাৰ পাছত যি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল এইজন লোকে স্বীকাৰ কৰিছে হয় মই 8খনকৈ বেলট পেপাৰত ক্ৰছ মাৰ্ক মাৰিছোঁ আৰু সেয়া মই স্বীকাৰ কৰিছোঁ গতিকে তাক যিমানখিনি অথৰিটি দিয়া আছিলে দৰ্শকসকল এজন নিৰ্বাচনী বিষয়াক যিমানখিনি অথৰিটি দিয়া আছে সম্পূৰ্ণ নিকাভাৱে তেওঁ ইলেকশ্যন কমিশ্যন কোনো ৰাজনৈতিক দলৰ নহয় ইলেকশ্যন কমিশ্যন কোনো এটা দলৰ পক্ষ নাথাকে ইলেকশ্যন কমিশ্যন অনলি ফৰ দা সিঙ্গল এটা আয়োগ যি আয়োগ
কাৰো পক্ষত নাথাকে, থাকিব নালাগে। কিন্তু এইগৰাকী নিৰ্বাচনী বিষয়াৰ তথ্য পোহৰলৈ আহিছে, এওঁ বিজেপিৰ এগৰাকী নেতা আৰু বিজেপিক সমৰ্থন দিছিলে আৰু বিজেপিক সমৰ্থন দিয়াৰ বাবে 8খনকৈ বেলট পেপাৰ কেঞ্চেল কৰিছে। এটা ভোটৰ মূল্য আপুনি জানে দখল, এটা ভোটৰ মূল্য আৰু 8টাকৈ ভোট কেঞ্চেলেশ্যন কৰিছিলে। আৰু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এই মুহূৰ্তত পুনৰবাৰ আম আদমি পাৰ্টিক জিকোৱা হৈছে, কাৰণ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া চলিল। বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত দৰ্শকসকল চাওক, এয়া হৈছে আম আদমি পাৰ্টিৰ গৰাকী কুলদীপ কুমাৰ, তেওঁ জয়ী হৈছে। আচলতে কেজৰিৱালেও কৈছে বিজেপি আগতে বহুত ভোট চুৰ কৰি জয়ী হয়। মেয়ৰ নিৰ্বাচনত 25% দৰ্শকসকল 25% ভোট চুৰ কৰিছে। আৰু ৰিটাৰ্ণিং অফিচাৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ চাওক, এইগৰাকী ৰিটাৰ্ণিং অফিচাৰ, তেওঁক নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছিলে, কিন্তু বিজেপিক জিকাবৰ বাবে এইগৰাকী 8টাকৈ ভোট কেঞ্চেল কৰিছে, ক্ৰছ মাৰ্ক মাৰি দিছে। চাওক দৃশ্য, আৰু CCTV কেমেৰাত চাই আছে। গতিকে দৰ্শকসকল আপোনালোকে এটা কথা অনুমান কৰক, যদি মেয়ৰ মিউনিচিপালিটি ইলেকশ্যনতে যদি 8টাকৈ ভোট বা 25% ভোট যদি চুৰ হয়, সেয়া যোন দলে নকৰক, তেন্তে লোকসভা নিৰ্বাচন আহি আছে, MP ইলেকশ্যন আহি আছে, সেই MP ইলেকশ্যনত এতিয়া কি অৱস্থা হ'ব? যদি এনেকুৱা ধৰণৰ আচলতে সঁচাকৈ হৈছে 25% যদি ভোট যদি চুৰ হৈছে, তেন্তে এই ৰিটাৰ্ণিং অফিচাৰে যদি এনেকুৱা কাণ্ড সংঘটিত কৰিছে, আচলতে ন্যায় ব্যৱস্থা ক'ত থাকিল? কোনোবা এটা পলিটিকেল পাৰ্টিৰ ছত্ৰছায়াত যদি নিৰ্বাচনী বিষয়া থাকে, তেন্তে কেনেকৈ চলিব এই দেশখন? গতিকে আপোনাৰ মন্তব্য আপোনালোকে কমেণ্ট যোগে জনাব পাৰে। দৃশ্য আপোনালোকে চাওক, এই দৃশ্য CCTV কেমেৰা, এয়া কেৱল আপুনিয়ে নহয়, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই CCTV ভিজুৱেল চাইছে আৰু সেই লোকজনে, নিৰ্বাচনী বিষয়াজনে, সেই ৰিটাৰ্ণিং অফিচাৰজনে বাৰে বাৰে CCTV কেমেৰাত চাই আছে আৰু তেওঁ ক্ৰছ মাৰ্ক দিছে 8খনকৈ বেলট পেপাৰত। প্ৰথমতে ভোট চুৰ কৰিছে আৰু তেওঁ স্বীকাৰ কৰিছে, একচেপ্ট কৰিছে সুপ্ৰিম কোৰ্টৰ আগত, হয় মই ভোটিং পেপাৰত, বেলট পেপাৰ মই ক্ৰছ মাৰ্ক দিছোঁ। কাৰণ কিহৰ কাৰণে দিয়া হৈছে? টাৰ্গেট কি আছিলে? আচলতে কাক জিকাবৰ কাৰণে চেষ্টা কৰা হৈছিলে। আৰু এই দৃশ্য যেতিয়া প্ৰকাশ পাইছে, প্ৰকাশ পোৱাৰ পাছত এভিডেন্স লোৱা হৈছে, সকলো তথ্য সহকাৰে দেশৰ সুপ্ৰিম কোৰ্টে চিফ জাষ্টিচ অফ ইণ্ডিয়া DY চন্দ্ৰচূড়ৰ বিচাৰপীঠে কৈছে যে এইগৰাকী ৰিটাৰ্ণিং অফিচাৰ, আপুনি অপৰাধ কৰিছে, আপোনাক যিমানখিনি অথৰিটি দিয়া হৈছিলে সিমানখিনি কাম কৰক, আপোনাৰ ডিউটি মতে কাম কৰক, কিন্তু আপুনি অপৰাধ কৰিছে, আপোনাৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম, আইনী ব্যৱস্থা লোৱা হ'ব। ৰিটাৰ্ণিং অফিচাৰ চাওক, মেয়ৰ নিৰ্বাচন, ইলেকশ্যন কমিশ্যন কোনো দলৰ ছত্ৰছায়া নাথাকে। ইলেকশ্যন কমিশ্যন এটা সুকীয়া আয়োগ, সেই সুকীয়া আয়োগে দেশত নিৰ্বাচন অনুষ্ঠিত কৰে, সকলো সুকলমে অনুষ্ঠিত হয়। কিন্তু দৰ্শকসকল, একাংশ ৰিটাৰ্ণিং অফিচাৰৰ কাৰণে আজি বহু হয়তো দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ আছে, তাৰ অনুমান কৰিব পৰা যায়। কাৰণ চাওক, দৃশ্য চাওক, DY চন্দ্ৰচূড়ৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰি পুনৰবাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যদি মেয়ৰৰ নিৰ্বাচনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিবলগীয়া হ'ল, তাত কিমান ডাঙৰ কেলেংকাৰী সংঘটিত হ'ব পাৰে, কিমান ডাঙৰ খেলি মেলিৰ অভিযোগ উত্থাপন হ'ব পাৰে। 8টাকৈ বেলট পেপাৰ, এটা ভোটেই বহু মূল্যৱান, এটা ভোট নহয়, 8টাকৈ ভোট, 8খনকৈ বেলট পেপাৰ ক্ৰছ মাৰ্ক মাৰিছে। গতিকে অৰবিন্দ কেজৰিৱালৰ মন্তব্য আছে, অৰবিন্দ কেজৰিৱালে কি কৈছে, আৰু যি আম আদমি পাৰ্টিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ল, সৰ্বোচ্চ ন্যায়ালয়ে জয়ী কৰালে, সেই তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য আগবঢ়াইছোঁ। में से 8 वोट किस तरह से इंडिया गठबंधन के वोट गलत तरीके से इनवैलिड डिक्लेयर कर दिए गए और इंडिया गठबंधन के कैंडिडेट कुलदीप कुमार को हारा हुआ डिक्लेयर कर दिया गया, बीजेपी के कैंडिडेट को जीता हुआ डिक्लेयर कर दिया गया। मामला जब सुप्रीम कोर्ट में गया तो सुप्रीम कोर्ट ने बहुत जल्दी सुनवाई करके, और आज जो पूरा जो प्रोसेस भी था, किस तरह से माननीय सुप्रीम कोर्ट ने सारे बैलेट पेपर मंगाए अपने पास, बैलेट पेपर खुद देखे और आज रिजल्ट डिक्लेयर कर दिया, ये मुझे लगता है कि भारतीय इतिहास के अंदर शायद पहली बार हुआ है। हम सुप्रीम कोर्ट का बहुत शुक्रिया अदा करते हैं कि इतने कठिन समय में आज जो देश के अंदर जो हालात हैं, पूरा डिक्टेटरशिप चल रही है, जनतंत्र को कुचला जा रहा है जगह जगह, सारे इंस्टीट्यूशंस जो हैं वो एक तरह से कुचले जा रहे हैं, रौंदे जा रहे हैं। ऐसे में सुप्रीम कोर्ट का ये जो फैसला है, ये बहुत मायने रखता है जनतंत्र के लिए, और जनतंत्र को बचाने के लिए ये सुप्रीम कोर्ट का फैसला बहुत अहम है।
इंडिया गठबंधन, इसलिए हम सुप्रीम कोर्ट का बहुत बहुत शुक्रिया अदा करते हैं। इंडिया गठबंधन की ये बहुत बड़ी जीत है, पहली जीत है, बहुत बड़ी जीत है और बहुत बड़े मायने रखती है। एक तरह से उन लोगों से छीन के लाए हम लोग ये जीत। उन लोगों ने तो चोरी कर लिया था ये चुनाव, उन लोगों ने तो वोट चोरी कर लिए थे, लेकिन हमने हार नहीं मानी। हम आखिरी समय तक लड़ते रहे, संघर्ष करते रहे और अंत में हमारी जीत हुई। तो ये पूरे देश के लिए, इंडिया गठबंधन के लिए बहुत बड़ी जीत है और बहुत बड़ा संकेत देती है देश को। जो लोग कहते हैं कि बीजेपी को हराया नहीं जा सकता, बीजेपी को हराया जा सकता है, एकता से हराया जा सकता है, अच्छी प्लानिंग और स्ट्रेटेजी से हराया जा सकता है और मेहनत से हराया जा सकता है। ये इस चुनाव के नतीजों ने साबित कर दिया। तो मैं इंडिया गठबंधन के सभी पार्टनर्स को बहुत बहुत इसके लिए बधाई देता हूं। चंडीगढ़ के लोगों को बधाई देता हूं, जिनको चंडीगढ़ के लोगों की एक तरह से जीत हुई। चंडीगढ़ के लोगों ने तो नतीजा यही दिया था कि भाई इंडिया गठबंधन का कैंडिडेट मेयर बनना चाहिए, लेकिन उन्होंने चोरी कर लिया चुनाव। तो एक तरह से जनता की हार हो गई थी, लेकिन अब जनता की जीत हुई है और पूरे देश की जीत हुई है। पूरे देश ने देखा कि किस तरह से बीजेपी ने यह चुनाव चोरी किया। इस चुनाव में 36 वोट थे टोटल। बीजेपी के, कांग्रेस के, आम आदमी पार्टी के, अकाली दल के 35 काउंसलर और एक मेंबर ऑफ पार्लियामेंट, 36 वोट थे। उन 36 वोट्स की काउंटिंग में बीजेपी वालों ने 8 वोट चोरी कर लिए, 25% वोट चोरी कर लिए 36 के अंदर। सोचो, अभी कुछ दिन के बाद देश का बड़ा चुनाव होने वाला है, उसमें 90 करोड़ वोट हैं। अगर ये 36 वोट में से 25% वोट चोरी कर सकते हैं, 90 करोड़ वोटों में ये कितने वोटों की चोरी करेंगे, सोच के भी रूह कांप उठती है, रोंगटे खड़े हो जाते हैं। सुनते तो थे कि बीजेपी वाले गड़बड़ करते हैं, सुनते तो थे कि बीजेपी वाले बदमाशी करते हैं, वोटों की चोरी करते हैं, पर कभी कभी मन कर सबूत नहीं था, निकल के नहीं आता था। आज कैमरे वो लेते हैं, अवतार लेते हैं, भगवान अपने तरीके से इस तरह से करते हैं। इनकी किस्मत खराब थी कि चंडीगढ़ के चुनाव के वक्त सीसीटीवी कैमरे लगे हुए थे और सीसीटीवी कैमरों के अंदर इनका सारा का सारा रंगे हाथों ये लोग पकड़े गए, सारा इनका कुकर्म पकड़ा गया। इससे साफ जाहिर है कि कितने बड़े स्तर के ऊपर ये वोटों की चोरी करते हैं। अब बड़ा मसला ये है, पूरे देश को सोचना पड़ेगा कि अगर जनतंत्र नहीं बचेगा तो कुछ नहीं बचेगा। आज जितनी कॉन्फिडेंस के साथ ये कह रहे हैं 370 सीट आएंगी, 370 सीट आएंगी, एक तरह से देश के लोगों को चैलेंज कर रहे हैं ये लोग कि तुम्हारे वोट की जरूरत नहीं है हम लोगों को, हमारी तो आ रही है 370 सीट। तुम्हारे वोट की जरूरत नहीं है हम लोगों को, हमारी तो आ रही है 370 सीट। अगर उन्हें इतना कॉन्फिडेंस है 370 सीट का, कहां से आ रहा है ये कॉन्फिडेंस? कुछ तो गड़बड़ कर रखी है इन्होंने। और जिस देश, अगर किसी देश के अंदर चुनाव के पहले पार्टियां साफ साफ कहना चालू कर दे हमें वोट की जरूरत नहीं है, हमें लोगों की जरूरत नहीं है, उस देश के अंदर फिर जनतंत्र बहुत बड़ा खतरे में है।